আহিছো গুৱাহাটীত দ্বিতীয়বাৰ কাৰণে জুবিন গাৰ্গৰ যেটো মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে কেতবোৰ ভয়ংকৰ তথ্য তাত আটাইতকৈ ডাঙৰ তথ্যটো আহিছে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন পোৱা গৈছে এটো গুৱাহাটীত হোৱা দ্বিতীয়বাৰ কাৰণে যেটো হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এবোৰ ভয়ংকৰ তথ্য আহিছে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত হোৱা আঘাতৰ বাবে মগজুত গ্লাইৰোসিছ নামৰ অংশত পোৱা গৈছে পৰিৱৰ্তিত অৱস্থা এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু অংশ লগতে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে ইয়াৰ পৰা প্ৰমাণ হয় যে জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল জুবিন গাৰ্গৰ লগত মৃত্যুৰ পূৰ্বে কিবা নঘটিবলগীয়া কিবা ঘটনা ঘটিছে যিসমূহ প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল সিআইডিয়ে নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু কালি দিনটো যেটো বিচাৰ ৰিপৰ্টৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল তাতো কৈছে যে এটা অনাকাংক্ষিত খবৰ বা ফলাফল ওলাব পাৰে তাৰ মাজতে হঠাৎ এই কথা আহিছে যে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন পোৱা গৈছে এটো মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিবেদনৰ এটা অংশ যত বিশেষজ্ঞ চিকিৎসকসকলে এই কথা কৈছে যে জুবিন গাৰ্গৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত পোৱা আঘাতৰ বাবে মগজুৰ গ্লাইৰোসিছত অংশত কিছু পৰিৱৰ্তিত অৱস্থা পোৱা গৈছিল আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিবিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে যিসমূহ প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কালি কৈছিল লগতে তদন্তকাৰী সিআইডি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 অনিচ্ছাকৃত হত্যাৰ কাৰণে 105 আৰু অৱহেলাৰ ফলত মৃত্যুৰ কাৰণে 106 এক ধাৰাটো আৰোপ কৰিছে সন্নিবিষ্ট কৰিছে ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে মুখ্যমন্ত্ৰীয়ে কোৱা নিৰ্দিষ্ট দিশ যোনটো কথা কৈছে কাৰণ মুখ্যমন্ত্ৰী আগতে কৈছিল যে হত্যাও হ'ব পাৰে শেখৰ জ্যোতি গোস্বামীয়ে মন্তব্য কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিহপান কৰি হত্যা কৰিছে তাৰ আগতেই জুবিন গাৰ্গে মূৰত কেনেকৈ আঘাত পালে জুবিন গাৰ্গ ইয়ত পাৰ্টিটোত প্ৰথমতে পৰি গৈছিল নেকি কাৰণ জুবিন গাৰ্গ আগতে কেইবাবাৰো ষ্টুডিঅ'ত তেওঁ পৰি গৈছে ডিব্ৰুগড়ত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ শ্ব' কৰি যেতিয়া তেখেত এখন হোটেলত আছিল তাৰো বাৰ্থৰুমত জুবিন গাৰ্গ পৰি গৈছিল অনুৰূপ ঘটনাই সংঘটিত হৈছিল নেকি সিংগাপুৰত সেই ঘটনা লুকুৱাই ৰখা হৈছিল নেকি তাৰ পাছত জুবিন গাৰ্গৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল নেকি তেনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে জানি বুজি পৰিয়ালৰ লোকক সেই খবৰ দিয়া হোৱা নাছিল নেকি জুবিন গাৰ্গৰ ইয়াৰ পূৰ্বে সেই ইয়টত পাৰ্টিত থকাৰ সময়তেই পানীত নমাৰ আগতেই জুবিন গাৰ্গ অসুস্থ হৈছিল নেকি বহু তথ্য বহু প্ৰশ্ন এতিয়া নতুনকৈ উদ্ভাৱন হৈছে কিন্তু এই মুহূৰ্তত আপোনালোকক জনাইছো মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাউখোলাত পোৱা গৈছে আঘাতৰ চিন এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ এটা তথ্য যেটো সিআইডিৰ ফালৰ পৰা কিছু তথ্য আহিছে আৰু কালিও মুখ্যমন্ত্ৰীয়ে যিবোৰ মন্তব্য কৰিছিল সেই মন্তব্যটো এটা কথা স্পষ্ট হৈ গৈছিল যে তদন্ত প্ৰক্ৰিয়াটো চলি আছে তদন্তত বহু ডাঙৰ ডাঙৰ ক্লু সিআইডিয়ে পাইছে আৰু এটা তেওঁ কৈছিল যে শীঘ্ৰেই এটা অনাকাংক্ষিত ফলাফল লাভ কৰাটো নিশ্চিত অতি শীঘ্ৰেই অনাকাংক্ষিত ফলাফল নিশ্চিত কৰাটো লাভ কৰাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰিছিল আৰু সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে বিশেষকৈ গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলোৱে বিচাৰি আছে কি পৰিস্থিতিত 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল কি পৰিস্থিতিত জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হ'ল জুবিন গাৰ্গক তালৈ লৈ গৈছিল নেকি তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰাৰ কাৰণে পৰিকল্পিত হত্যাকাণ্ড আছিল নেকি টকাৰ লেনদেনৰ কাৰণে হত্যাকাণ্ড সংঘটিত কৰা হ'ল নেকি আগতীয়াকৈ কোনোবা বা এনেকুৱা ধৰণৰ চক্ৰান্তত পৰি জুবিন গাৰ্গক হত্যা কৰিবলৈ কোনোবাই আগতীয়াকৈ এখন এনেকুৱা ধৰণৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল নেকি সিংগাপুৰৰ একাংশ লোক তাত জড়িত আছে নেকি সিদ্ধাৰ্থ শৰ্মা বা এই সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত তেওঁলোকৰ চকুৰ সন্মুখত কি হৈছিল সকলোৱে কিন্তু বেলেগ বেলেগ ধৰণৰ মন্তব্য কৰিছে কিছুমানে প্ৰথমতে মন্তব্য কৰিছিল পানীত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাই দ্বিতীয় অৱস্থাত তেওঁ সাঁতুৰিবলৈ যোৱা অৱস্থাত ভাগৰি পৰিছিল পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি ক'লে অমিত প্ৰভা মহন্তই মন্তব্য কৰিলে যে নহয় জুবিন গাৰ্গে নিজেই পানীত নামিছিল আৰু পৰৱৰ্তী সময়ত তেখেত ভাগৰুৱা হৈ পৰিছিল প্ৰথমতে শেখৰ জ্যোতি গোস্বামীয়ে এই মন্তব্য কৰিলে যে তেওঁই জুবিন গাৰ্গক ওপৰলৈ দাঙি আনিছিল আৰু শেষত সিআইডি জেৰাত তেওঁ কিন্তু মন্তব্য কৰি দিলে যে সিদ্ধাৰ্থ শৰ্মাই বিহপান কৰি জুবিন গাৰ্গক হত্যা কৰিছে এনে কেতবোৰ মন্তব্যৰ পাছত সকলোৰে বেলেগ বেলেগ মন্তব্যৰ পাছত এই ঘটনাটো অধিক ৰহস্যৰ মাজলৈ সোমাই গৈছিল কিন্তু এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন অত্যন্ত গুৰুত্বপূৰ্ণ আছিল ভিছৰা ৰিপৰ্টটো ইতিমধ্যে পৰখি আহি পাইছে এছআইটিয়ে জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকক সকলো গতাই দিছে কিন্তু জিএমচিএইচৰ যোনটো আছিল ৰাইজৰ বিপুল দাবীত কাৰণ চৰকাৰে কৰিবলৈ বিচৰা নাছিল জুবিন গাৰ্গৰ নশ্বৰ দেহটো বেয়া হৈ যাব বুলি ভয় কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজে যেটা দাবী কৰিলে অসমবাসী যেটা দাবী কৰিলে যে নহয় অসমতো মৰণোত্তৰ পৰীক্ষা এটা কৰিব লাগিব জিএমচিএইচত কৰিব লাগিব সেইকাৰণে জিএমচিএইচলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছিল তাত বিশেষজ্ঞ চিকিৎসকসকলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল আৰু প্ৰতিবেদনত যিবোৰ ভয়ংকৰ তথ্য আহিছে তাত আটাইতকৈ ভয় লগা দিশটো হৈছে জুবিন গাৰ্গৰ লাউখোলাত আঘাতৰ চিন কোনে সেই আঘাত জুবিন গাৰ্গৰ মূৰত দিলে কোনে কেনেকৈ জুবিন গাৰ্গে মূৰত আঘাত পালে সেই কথা কিন্তু প্ৰথমতে কোৱা হোৱা নাছিল আৰম্ভণিৰ পৰা কোৱা নাছিল প্ৰথমতে কৈ থকা হৈছিল যে হঠাৎ জুবিন গাৰ্গ অসুস্থ হৈছিল যদি হঠাৎ জুবিন গাৰ্গ অসুস্থ হ'ল তেন্তে
সেই মৃত্যুৰ আগতে তেখেতৰ মূৰত এই লাওখোলাত আঘাতৰ চিনটো কেনেকৈ আহিল সেইটো এটা ডাঙৰ প্ৰশ্ন অধিক ৰহস্যৰ মাজলৈ সোমাই গৈছে সেইকাৰণে তদন্তকাৰী CID ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ BNSৰ 103 অনিচ্ছাকৃত হত্যা 105 অৱহেলাৰ ফলত মৃত্যুৰ কাৰণে 1061 ধাৰা আৰোপ কৰিছে আৰু কোনো অপৰাধী অভিযুক্ত যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে সকলো বদ্ধপৰিকৰ বিশেষকৈ পৰিয়াল তথা সমগ্ৰ অসমবাসী ৰাইজে কৈছে যে এই জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল অসমৰ এটা কণ্ঠ হঠাৎ ছিংগাপুৰৰ সাগৰত কেনেকৈ নাইকিয়া হৈ গ'ল সেই ঘটনাটো চালি জাৰি চাব লাগে জুবিন গাৰ্গক তালৈ মাতি নিয়া হত্যা কৰা হৈছিল কাৰণ শ্যামকানু মহন্ত তেওঁ নিজৰ পৰিয়ালৰ আগত মন্তব্য কৰিছিল যে জুবিন মোৰ কাৰণে পণ্য সামগ্ৰী জুবিনে মদ খায় জুবিনে পানী খায় মোৰ ক'বলগীয়া একো নাই কিন্তু তেওঁক মই ব্যৱহাৰ কৰিম হয়তো ব্যৱহাৰ কৰিবৰ কাৰণে লৈ যোৱা হৈছিল শ্যামকানু মহন্তৰ ইয়াত হাত আছে নেকি টকাৰ লেনদেন আছে নেকি সিদ্ধাৰ্থ শৰ্মাৰ লগত কিবা গোপন বুজাবুজি শ্যামকানু মহন্তৰ হৈছিল নেকি সন্দীপন গাৰ্গে কি কথা জানে কাৰণ সন্দীপন গাৰ্গে কিন্তু কোৱা নাছিল এতিয়ালৈকে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছে তেখেতক 14 দিন 15 দিন তেওঁ জুবিন গাৰ্গৰ ঘৰতে লুকাই থাকিল পৰৱৰ্তী সময়ত ৰাইজৰ বিপুল দাবীৰ পাছত তেখেতক CIDয়ে জেৰা কৰিলে গ্ৰেপ্তাৰ কৰিলে এতিয়ালৈকে কোনো মুখ খোলা নাই অমিত প্ৰভা মহন্তৰ মন্তব্য আমি সকলোৱে দেখি আছো সুস্মিতা গোস্বামী নামৰ ছোৱালীজনী অত্যন্ত এগৰাকী ৰহস্যময় যুৱতী ক'ৰ পৰা আহিল কেনেকৈ আহিল কোনে সেই ইয়ত পাৰ্টিত লৈ তেখেতক মাতিলে সকলো ৰহস্যৰ আৱৰ্তত আছে জুবিন গাৰ্গক পৰিকল্পিতভাৱে প্ৰবাসী অসমীয়াসকলৰ মাজত কোনে নি হত্যা কৰিলে সেয়াৰ তদন্ত লাগে যথেষ্ট লোকে মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ এই অনাকাংক্ষিত মৃত্যু যেটো অস্বাভাৱিক মৃত্যু কোনে মানি ল'ব পৰা নাই কাৰণ 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে কোনো এজন অসমবাসীয়ে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান খবৰ আহিছে যে জুবিন গাৰ্গৰ মূৰত বা লাওখোলাত আঘাতৰ চিন আছিল মানে মানুহজনক হত্যা কৰা হৈছিল নেকি মানুহজনক কোনোবাই পৰিকল্পিতভাৱে আগতে হত্যা কৰিছিল নেকি তাৰ পিছত তেখেতক পানীত পেলাই দিছিল নেকি এনে কেতবোৰ ঘটনা আছে কাৰণ অসম আৰক্ষীয়ে ছিংগাপুৰত তদন্ত কৰিবলৈ যাব নোৱাৰে যদিও যায় কিমান দিনৰ পিছত যাব সেই সাগৰৰ বুকুত কেনেকুৱা ধৰণৰ তথ্য সমল বিচাৰি পাব সেইটো মই নকলো আপোনালোকে বুজি পাইছে হোটেল পেচিফিক যিখন ছিংগাপুৰৰ এখন আটাইতকৈ ডাঙৰ হোটেল বুলি কোৱা যায় এখন টপ 5 হোটেলৰ ভিতৰত পৰে তাৰ 33 নম্বৰ যেটো ফ্লোৰ আছিল তাৰ জুবিন গাৰ্গ আছিল সেই কোঠাটোত যদি এতিয়া গৈ অসম আৰক্ষীয়ে বিচাৰ কুচাৰ কৰে কি তথ্যমান পাব সেইটো মই নকলো আপোনালোকে বুজি পাইছে মানে ছিংগাপুৰৰ তদন্ত অসম আৰক্ষীয়ে কৰিব নোৱাৰে সেই কথা আউপিকীয়াকৈ ADGPয়ে কৈ দিছে আৰু তেওঁ এটা কথা কৈছিল যে আমাৰ গৈ তাত তদন্ত কৰিবলৈ কিছু অসুবিধা আছে ছিংগাপুৰত তদন্ত নকৰাকৈ জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া কিমান ভালকৈ হ'ব সেয়া আপুনি মই সহজে বুজি পাইছো জুবিন গাৰ্গৰ এই লাওখোলাত যি আঘাতৰ চিন পোৱা গৈছে এই ঘটনাই এই তথ্যটো আসলতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ যেটো তথ্য অধিক ৰহস্যৰ মাজলৈ ঠেলিছে আৰু এতিয়া হয়তো সকলোৰে মনত যেটো সন্দেহ আছিল যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল আৰু সেই কথা এতিয়া লাহে লাহে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ওলাবলৈ ধৰিছে আৰু সেই ঘটনাৰ পাছত এতিয়া সমগ্ৰ অসমবাসীয়ে পুনৰ লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ যিকোনো মুহূৰ্তত ডাঙৰ আপডেট আহিব পাৰে কাৰণ মুখ্যমন্ত্ৰীয়ে কিন্তু কালি দিনটোতে ইংগিত দিছিল যে ভিসা ৰিপৰ্টটো পোৱাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত দুটা ৰিপৰ্ট মিলাই চোৱাৰ পাছত আমি যথেষ্ট আশাবাদী যে এটা অনাকাংক্ষিত ফলাফলৰ দিশে আমি গৈ আছো হঠাৎ সকলো ধৰা পৰিব পাৰে কোনে এই ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কোনে কেনেকৈ এই ঘটনাটো ডাব দিবলৈ চেষ্টা কৰিছিল কাৰণ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় দুৰ্ঘটনাটো ডাব দিবলৈ কিয় চেষ্টা কৰা হ'ল এই জুবিন গাৰ্গৰ একেবাৰে কাষত থকা মানুহখিনি জুবিন গাৰ্গক আমি যেটো দেখি আছো 1992 চনৰ পৰা তাৰ পিছত লাহে লাহে জুবিন গাৰ্গৰ কাষত এই ৰঘুমলাৰ দৰে কিছুমান মানুহ আহিছিল যিসকলে জুবিন গাৰ্গ নামৰ বটবৃক্ষজোপাৰ কাষত ৰৈ তেওঁলোকে নিজৰ ব্যৱসায় চলাই গৈছিল নিজৰ কোনোবাই ষ্টুডিঅ' খুলিছিল কোনোবাই 6 লাখ টকীয়া মাইক্ৰফোনটো জুবিন গাৰ্গক 16 লাখ টকাত বিক্ৰী কৰিলে চাবলৈ গ'লে শেখৰজ্যোতি গোস্বামীৰ ষ্টুডিঅ'টো জুবিন গাৰ্গৰ ষ্টুডিঅ'তকৈ বেছি ডাঙৰ বেছি ইকুইপমেণ্টছ থকা এটা ষ্টুডিঅ' শেখৰজ্যোতি গোস্বামীয়ে খুলিছিল আৰু এইবোৰ পৰজীৱীবিদৰ কাষতেই গৈ আমাৰ বটবৃক্ষজোপা নাইকিয়া হৈ গ'ল সাগৰৰ বুকুত চিৰদিনৰ কাৰণে অসমবাসীৰ এটা কণ্ঠ নাইকিয়া হৈ গ'ল এই তদন্তত গাফিলতি কৰা আহিবলৈ নিবিচৰা সঁচাটো জনাৰ পিছতো সমগ্ৰ ঘটনাটোক বিপৰীত দিশলৈ লৈ যোৱা মানুহসকলো কিন্তু তদন্ত প্ৰক্ৰিয়াত আহিব লাগে সকলোৰে বিৰুদ্ধে এই সমূহ ধাৰা দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা সেই ভিডিঅ'টো এই যিটো ভিডিঅ' প্ৰথমৰ পৰা অসমবাসী ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গে এবাৰ লাইফ জেকেটটো পিন্ধি সাঁতুৰিছে এবাৰ খুলি সাঁতুৰিছে এবাৰ তেখেত ভাগৰুৱা হৈ আছে দুজন মানে পিছফালে মন্তব্য কৰিছে ইমান দম নাইতো পানী ডুবি যাব পাৰে উঠাই দিও নেকি এজনে কৈছে পাৰিব এইবোৰ মন্তব্য কোনে কৰিছিল কোনে জুবিন গাৰ্গক সাগৰত নামিবলৈ কৈছিল বা সাগৰত নামিবলৈ বাধ্য কৰিছিল বা সাগৰত নামাবলৈ লৈ গৈছিল তন্ময় ফুকনে সেই ইয়ত পাৰ্টিটোৰ আয়োজন কৰিছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈছে কিন্তু এতিয়া এই লাওখোলাত আঘাতৰ চিন মৃত্যুৰ পূৰ্বে এই ঘটনাই কিন্তু সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজলৈ নিছে এখন ইয়াৰ আৰু নতুন নতুন তথ্য আহিব এখন সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন কোৱা নাই মাত্ৰ এটা পইণ্ট আপোনালোকক জনাইছো যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নাছিল বুলি আমি যিটো সন্দেহ কৰি থকা হৈছে সেই সন্দেহটো আখৰে আখৰে প্ৰমাণ হ'ব নিচিনা লাগি আছে কাৰণ জুবিনৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত গুৱাহাটীত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে এই ভয়ংকৰ তথ্য জুবিন গাৰ্গৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত হোৱা আঘাতৰ বাবে
মগজুত পৰিৱৰ্তিত অৱস্থা পোৱা গৈছে লগতে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে এই ঘটনাই এই তথ্যৰ পাছত এতিয়া সমগ্ৰ ঘটনা অধিক ৰহস্যৰ মাজলৈ সোমাই যোৱা হৈছে কাৰণ কোনে হত্যা কৰিলে কি কাৰণত জুবিন গাৰ্গৰ সৈতে কাৰ ইমান শত্ৰুতা আছিল কাৰণ কালিৰ দিনটোত জুবিন গাৰ্গৰ নতুনকৈ যিখন সিনেমা আহি আছে ৰৈ ৰৈ বিনালে তাৰ এগৰাকী অভিনেত্ৰীয়ে মন্তব্য কৰিলে যে ৰৈ ৰৈ বিনালেখনৰ শ্বুটিঙৰ সময়তো একেদিনাই দুটা অনুষ্ঠান থকাক লৈ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ মাজত কাজিয়া হৈছিল গালিগালাজ কৰিছিল জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক সেইবোৰৰ কাৰণে প্ৰতিশোধ লবৰ কাৰণে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰলৈ লৈ গৈছিল নেকি যাতে বিদেশত নি যদি জুবিন গাৰ্গৰ লগত কিবা এটা সংগত হয় তেন্তে সেই তদন্ত প্ৰক্ৰিয়াত যে লেহেমীয়া হ'ব বা বহু যে সুৰুঙা থাকি যাব সেই কথা এওঁলোকৰ নিচিনা একাংশ চতুৰ মানুহে হয়তো জানিছিল আৰু এইটো এটা গ্ৰুপি ৰচনা কৰিছে কাৰণ শ্যামকানু মহন্তই প্ৰথম এটা মন্তব্য কৰিছিল 19 তাৰিখে জুবিন গাৰ্গৰ কায়িকভাৱে নাইকিয়া হ'ল বুলি আমি গম পালো তাৰ পিছত কেইবাদিনো 1 অক্টোবৰত গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই সময়খিনিত তেওঁলোকে একাধিকবাৰ আহি নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছিল শ্যামকানু আৰু তাৰ পিছৰ পৰ্যায়ত নিজকে নিৰ্দোষী বুলি তেওঁলোকে বচাবলৈ চেষ্টা কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ বিপুল দাবী পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কেতবোৰ ভয়ংকৰ তথ্য আহিছে পৰৱৰ্তী সময়ত আমি অধিক ভালকৈ এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে আপোনালোকক সঠিকভাৱে জনাম